আজিৰ দিনটো আমাৰ বাবে এনেকুৱা এটা বিষাদৰ দিন, যিটো বিষ পান কৰাৰ দৰে। যেনেকৈ শ্ৰীকৃষ্ণই অমৃত পান কৰি অমৰ লাভ কৰাইছিলে দেৱতাসকলক, ঠিক তেনেদৰে আজিৰ দিনটো আমাৰ অসমৰ লগতে ভাৰতবৰ্ষ গোটেই বিশ্বতে আমাৰ শ্ৰদ্ধাৰ গুৰু তথা পিতৃস্বৰূপ সকলোৱে হিয়া আমঠু। তেখেত আজি আমাৰ এই পৃথিৱীৰ পৰা চিৰবিদায় ল'লে। তেখেতে আমাক সকলোকে বিষ খোৱাতকৈও অধিক কি বুলি ক'ব লাগিব, নিজৰ একো ভাষাৰে বুজাব নোৱাৰি। একো কথা ক'বলৈ মুখৰ পৰা একো নোলোৱাই হ'ল। তথাপিও গাঁৱৰ যিসকল যুৱক আছে, যুৱতী আছে, বয়োজ্যেষ্ঠসকল, কণ কণ মৰমলগা ভাইটি ভণ্টিসকল, সকলোৱে একেলগে মৰমৰ জুবিন দাক আমি সকলোৱে শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে অলপ প্ৰয়াস কৰিছে। জ্যোতি আছে জুবিন দা, সুখে শান্তিয়ে থাকক। তেখেতৰ চকু মেলিয়ে যেন ওম জুবিন দাই নমঃ।